অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে বিনামূলীয়া ই-ৰিক্সা বিতৰণ আঁচনি আৰু মফেড আঁচনি। তো এতিয়া আপোনালোকে যদি ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে, যিখন নেকি বিনামূলীয়া ই-ৰিক্সাখন দি আছে তাৰ বাবে আবেদন কৰিব বিচাৰে, তাৰ ক্ষেত্ৰত ফাৰ্ষ্ট টাইম আপোনালোকে এই যিখন ফৰ্ম দেখিবলৈ পাই আছে এইখন ফৰ্ম আপোনালোকে কি কৰিব লাগিব, সংগ্ৰহ কৰিব লাগিব। আৰু সংগ্ৰহ কৰাৰ পিছত আপোনাৰ যাৱতীয় নথিপত্ৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আপোনালোকে একেলগ কৰি আপোনালোকে এইখন ফৰ্ম আপোনালোকে কি কৰিব লাগিব, অনলাইনত সাবমিট কৰিব লাগিব। তো এতিয়া প্ৰথমতে আপোনালোকে যদি চৰকাৰে যি ই-ৰিক্সা দি আছে বা আপোনালোকে মফেডখন ল'ব বিচাৰে তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকে এইখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব। তো ফৰ্মখন কেনেকৈ সংগ্ৰহ কৰিব, লগতে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, খুবেই হেল্পফুল হ'ব। সেয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ইয়াৰ লগতে এই ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰিব আৰু ভিডিঅ'টো আপোনালোকক সকলোৱে এটা শ্বেয়াৰ মাৰি দিব। তো প্ৰথমতে মই আপোনালোকক জনাই দিছো যে ফৰ্মখন কেনেকৈ লাভ কৰিব, তাৰ পিছত আপোনালোকৰ কি কি নথিপত্ৰ প্ৰয়োজন হ'ব সকলো জনাম। তো বন্ধুসকল, প্ৰথমতে যদি আপোনালোকে এইখন ফৰ্ম ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে মোৰ কমেন্টত, অৰ্থাৎ আপোনালোকে কি কৰিব, কমেন্টত যাই আপোনালোকে জনাই দিব যে আপোনাৰ ফৰ্মটো প্ৰয়োজন বুলি, ঠিক আছে। আৰু ফাৰ্ষ্ট কামটো হ'ল যে আপোনালোকে কি কৰিব, মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব। আপোনালোকক নেক্সট ভিডিঅ'টোত মই দেখুৱাম যে আপোনালোকে এই যিখন ফৰ্ম আপোনাৰ প্ৰয়োজন এইখন ফৰ্ম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে সকলোৱে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক, লগতে কমেন্টত জনাই দিব। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোৰ লগতে মোৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল দুয়োটা সাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো কেতিয়াবা মই কি কৰোঁ ডাইৰেক্ট যিটো ফৰ্ম এই ফৰ্মটো মই যদি ভিডিঅ' বনাই আপোনালোকক দিব নোৱাৰোঁ তেনে ক্ষেত্ৰত মই আপোনালোকক হোৱাটছআপৰ জৰিয়তে বা মোৰ টেলিগ্ৰাম চেনেলৰ জৰিয়তে ডাইৰেক্ট প্ৰভাইড কৰি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে কি কৰিব, যিটো ফৰ্ম আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল আৰু লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে যদি ফৰ্মটো পাব বিচাৰে। তো এতিয়া আপোনালোকে এই ফৰ্মটোৰ জৰিয়তে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে যদি ফৰ্মটো ফিলআপ সাবমিট কৰিব বিচাৰে সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ। এতিয়া চাওক, যিকোনো প্ৰকাৰে আপোনালোকে এইখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব যদি আপোনালোকে বিনামূলীয়া ই-ৰিক্সা বা যিটো মফেড স্কুটি দি আছে ইয়াৰ বাবে আবেদন কৰিব বিচাৰে। তো প্ৰথমতে যদি আপোনালোকে এইখন ফৰ্ম মোৰ পৰা বিচাৰে বা মোৰ পৰা ল'ব বিচাৰে তেনে ক্ষেত্ৰত এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু কমেন্টত জনাই দিয়ক। লগতে মোৰ টেলিগ্ৰাম চেনেল আৰু মোৰ হোৱাটছআপ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, দুয়োটাৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। কিয়নো মই ইউটিউবৰ জৰিয়তে নহ'লেও কেতিয়াবা কি কৰোঁ, মই ডাইৰেক্ট হোৱাটছআপত বা মোৰ টেলিগ্ৰামত ডাইৰেক্ট ফৰ্মসমূহ দি থাকোঁ। গতিকে আপোনালোকে এইটো সাবস্ক্ৰাইব কৰি ৰাখক, লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ বা এই সুবিধাসমূহ ল'বলৈ। তো প্ৰথমতে আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিলে যিকোনো প্ৰকাৰে আপোনালোকে সংগ্ৰহ কৰিব লাগিব, আৰু মই আপোনালোকৰ সুবিধাতে ফৰ্মটো প্ৰভাইড কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। তো আপোনালোকে এনেকুৱাকৈ ফৰ্মটো দেখিব পাব, আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড এপ্লিকেশ্যন ফৰ্ম ফৰ ই-ৰিক্সা এণ্ড মফেড। এতিয়া আপোনালোকে ইয়াতে আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ ইয়াতে বিশেষ একো টান নহয় আপোনালোকে ফৰ্মটো ফিলআপ কৰাটো। এতিয়া এই যিটো ফৰ্ম, এইখন ফৰ্ম ফিলআপ কৰিলে কিন্তু আপোনালোকে কি লাভ নকৰে, ই-ৰিক্সাখন লাভ নকৰে। আপোনালোকে বহুতে প্ৰশ্ন কৰি আছে যে এইখন ফৰ্ম ক'ত জমা দিব লাগিব, সেই বিষয়ে মই আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব। তো প্ৰথমতে ফৰ্মটো সংগ্ৰহ কৰিলে তাৰপিছত আপোনালোকে ফৰ্মটো ফিলআপ কৰিব লাগিব, আৰু ফৰ্মটো ফিলআপ কৰাৰ পিছত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। কি কি ডকুমেণ্টছ লাগিব সেই বিষয়ে মই জনাই দিছোঁ, লগতে আপোনালোকে ফৰ্মটো ক'ত জমা দিব লাগিব। তো প্ৰথমতে ফৰ্মটো ইয়াতে আপোনালোকে দেখিবলৈ আছে টু দ্য মেম্বাৰ এণ্ড ছেক্ৰেটাৰী, আপোনালোকে দেখিবলৈ আছে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বেছেট এনেকৈ আহিছে, লগতে এড্ৰেছটো দিছে। ইয়াতে চাওক এপ্লিকেশ্যন যিটো আছে, এতিয়া প্ৰথমতে আছে চাওক আপোনালোকে কিহৰ বাবে এপ্লাই কৰিব, ই-ৰিক্সাৰ বাবে কৰিব নে আপোনালোকে মফেড যিটো স্কুটি দি আছে সেইটোৰ বাবে এপ্লাই কৰিব, সেইটো আপোনালোকে দিব লাগিব। অ'কে, তাৰপিছত ইয়াতে আপোনাৰ নেমটো দিব লাগিব, আপোনাৰ নামটো ব্লক লেটাৰটো দিব লাগিব, আৰু ইয়াতে আপোনালোকে এড্ৰেছটো দেখিব পাইছে এড্ৰেছটো দিব লাগিব। এড্ৰেছত চিম্পলি আপোনাৰ ভিলেজ নেম বা টাউন নেম, বা তাৰপিছত আপোনাৰ আহিব পোষ্ট অফিচ নেম, তাৰপিছত আহিব আপোনাৰ পুলিচ ষ্টেচন নেম, তাৰপিছত এতিয়া আপোনালোকৰ আহি যাব ডিষ্ট্ৰিক্ট নেম, তাৰপিছত আহি যাব আপোনালোকৰ ষ্টেট নেম, এনেকৈ আপোনালোকে দিব লাগিব। দেন আপোনালোকে মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড নাম্বাৰ, ফাদাৰ্ছ নেম এনেকৈ কিছুমান ডিটেইলছ দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বা আদাৰ কোৱালিফিকেশ্যন যি আছে সেইসমূহ দিব লাগিব। ডেট, তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো কিন্তু দিব লাগিব, মেৰিটেল ষ্টেটাছ দিব লাগিব, এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব। একদম শেষত আহি আপোনালোকে ইয়াতে আপোনাৰ নাম আৰু ডিক্লাৰেশ্যন ডেট আৰু তলত আপোনালোকে ছিগনেচাৰ কৰি ফৰ্মটো ছাবমিট কৰিব লাগিব। এতিয়া আপোনালোকে যদি এই স্কিমৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, এইটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, যিটো আপোনালোকে আগতীয়াকৈ ডকুমেণ্টছসমূহ ৰেডি কৰি ৰাখিব লাগিব। তো ইয়াতে চাওক আপোনালোকে দেখিব আছে আপোনালোকৰ ডকুমেণ্টছসমূহ কি কি দিবলৈ দিছে। এজ প্ৰুফ ডকুমেণ্টছ টু
হি এক্ৰছেট অৰ্থাৎ আপোনালোকে ক্লোজ কৰিব লাগিব লগতে আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব এটা কিন্তু উল্লেখ কৰা হৈছে এক নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব নোৱাৰিব 2 নম্বৰত হল আপোনাৰ ভোটাৰ আইডি থকাটো বাধ্যতামূলক আপোনাৰ ভোটাৰ আইডি থাকিব লাগিব 3 নম্বৰত আপোনালোকৰ বেংকত একাউণ্ট থাকিব লাগিব 4 নম্বৰত আপোনাৰ ফটো এক কপি লাগিব এই যি কেইটা ফটো ডকুমেণ্টছৰ কথা কৈছো এই কেইটা ডকুমেণ্টছ লাগিব ইয়াৰ ওপৰ আৰু এটা ডকুমেণ্টছ লাগিব হেতু কি ডকুমেণ্টছ সেই বিষয়ে কম আপোনালোকে ভিডিওটো চাই থাকক তো প্ৰথমতে আপোনালোকে যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেক্ষেত্ৰত এই যি ডকুমেণ্টছৰ কথা কলো এই কেইটা ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াৰ লগতে আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হেয়া হল আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব ঠিক আছে আৰু ইনকাম সাৰ্টিফিকেটখন তেতিয়াই প্ৰয়োজন হ'ব অৰ্থাৎ ধৰক যেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো নালাগে আপোনালোকে জাস্ট কি কৰিব এই যেটো অপচন দেখিবলৈ পাইছে ফেমিলিজ এনুৱেল ইনকাম আৰু যেটো দেখিবলৈ পাইছে ইয়াতে আপোনালোকে জাস্ট আপোনালোকৰ বাৰ্ষিক আয় কিমান বা বছৰি কিমান টকা আয় হয় আপোনালোকৰ পৰিয়ালৰ হেতু দিব আপোনালোকে 1 লাখ 1.5 লাখ টকা লৈকে দিব পাৰে 80 90 হাজাৰ 50 60 হাজাৰ যি দিলেও হ'ব তো আপোনালোকে ফৰ্মটো ফিলআপ কৰাৰ সময়ত এইটো আপোনালোকে ইয়াতে দিব আৰু যেতিয়া এইখন ফৰ্ম ফিলআপ কৰিব আৰু ডকুমেণ্টছখিনি ৰেডি কৰিব ফৰ্মটো ফিলআপ কৰাৰ পিছত এতিয়া আপোনালোকে ফৰ্মটো ক'ত জমা দিব লাগিব বা ফৰ্মটো আপোনালোকে ক'ত দিব লাগিব এই বিষয়ে বহুতেই কোৱেশ্চন কৰি আছে চাওক আপোনালোক এটো হল নৱেম্বৰ মাহ চলি আছে আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত এই যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে যিকোনো ঠাইৰ পৰা যিকোনো প্ৰকাৰে সংগ্ৰহ কৰিব লাগিব যদি আপোনালোকে ই ৰিক্সাখনৰ বাবে আবেদন কৰিব বিচাৰে এতিয়া মই আপোনালোকক কৈছো মোৰ পৰা ল'ব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কমেন্টত জনাই দিয়ক এতিয়া যদি আপোনালোকে এইখন ফৰ্ম সংগ্ৰহ কৰিব পাৰে তেনেক্ষেত্ৰত আপোনালোকে ই ৰিক্সাখন পাব এতিয়া ফৰ্মখন সংগ্ৰহ কৰিলে ফৰ্মখন সংগ্ৰহ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফৰ্মখন ফিলআপ কৰিব লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছৰ কথা উল্লেখ কৰা হৈছে সেই ডকুমেণ্টছ কেইটা আপোনালোকে ৰেডি কৰিব লাগিব ৰেডি কৰাৰ পিছত কি হ'ব আপোনালোকে 1 ডিসেম্বৰৰ পৰা আকৌ কি হ'ব এই যেটো ফৰ্ম এই ফৰ্মটোৰ জৰিয়তে আপোনালোকে অনলাইন যুগত সাবমিট কৰিব লাগিব অৰ্থাৎ এইখন ফৰ্ম আপোনালোকে কোনো মানুহৰ হাতত জমা দিব নালাগে এইখন ফৰ্ম আপোনালোকে 1 ডিসেম্বৰৰ পৰা এটা নতুনকৈ ওয়েবসাইট মুকলি কৰিব যত নেকি আপোনালোকৰ ডিটেইলছসমূহ দিব লাগিব অৰ্থাৎ আপোনালোকে এপ্লাই প্ৰসেছটো কৰিব লাগিব আৰু কেনেকৈ 1 ডিসেম্বৰৰ পৰা অনলাইন যোগে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই ভিডিও আপোনালোকক সকলোৰ আগতে লৈ আহিম গতিকে আপোনালোকে সকলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আগতীয়াকৈ জানিব পাৰে আৰু আপোনালোকে সকলো আগতীয়াকৈ ফৰ্মটো ফিলআপ কৰিব পাৰে বা অনলাইনত এপ্লাই কৰিব পাৰে এতিয়া কি হ'ব এই যিখন ফৰ্ম আছে এইখন ফৰ্ম লগতে মই যিকেইটা ডকুমেণ্টছৰ কথা কৈছো আধাৰ কাৰ্ড ভোটাৰ আইডি বেংক পাসবুক আৰু ফটো এই কেইটা ডকুমেণ্টছ লগতে এই যিখন ফৰ্ম আপোনালোকে এই গুটেই কেইটা একলগ কৰিব লাগিব একলগ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব যেটো অনলাইন হ'ব অনলাইনৰ সময়ত আপোনালোকে এই ফৰ্ম আৰু যিকেইটা ডকুমেণ্টছৰ কথা উল্লেখ কৰা আছে গুটেই কেইটা ডকুমেণ্টছ আপোনালোকে কি কৰিব লাগিব অনলাইন কৰাৰ সময়ত আপলোড কৰিব লাগিব ওকে আগৰ আপুনি নিশ্চয় বুজি পাইছে এই যিখন ফৰ্ম আছে এইখন ফৰ্মৰ লগত যিকেইটা ডকুমেণ্টছ আছে গুটেই কেইটা ডকুমেণ্টছ 1 ডিসেম্বৰৰ পৰা যেটো নেকি অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব তেতিয়া আপোনালোকে আপলোড কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনালোকে কতো জমা দিব নালাগে অফলাইনত ঠিক আছে আপোনালোকে নিশ্চয় বুজি পালে কথাখিনি এইখিনি হল মূল বিষয়বস্তু অৰ্থাৎ আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত ফৰ্মখন সংগ্ৰহ কৰক ফৰ্মখন সংগ্ৰহ কৰাৰ পিছতে আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে 1 নৱেম্বৰৰ পৰা আকৌ এইখন ফৰ্ম সাবমিট কৰিব লাগিব অনলাইন যোগে লগতে যিখিনি ডকুমেণ্টছৰ কথা উল্লেখ কৰা হৈছে তো আশা কৰো আপুনি নিশ্চয় বিষয়বস্তুখিনি ভালকৈ বুজি পাইছে ইয়াৰ ওপৰতো যদি আপোনালোকৰ কোনো ধৰণৰ কনফিউজন আছে নিশ্চয় কমেন্টত জনাব পাৰে আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক ৰাখিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকা ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিবলৈ আৰু ফৰ্মটো লাগে না নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব